নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS-লৈ। আজি আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক ডাঙৰ মন্তব্য ব্যক্ত কৰিলে। তেখেতে কৈছে ইতিমধ্যে DEEত আবেদন কৰা LPUP প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াৰ কামসমূহ চলি আছে। লগতে যিসকল প্ৰাৰ্থীয়ে বহিৰাগত DLED চাৰ্টিফিকেট বা BEd চাৰ্টিফিকেট বা ডিগ্ৰী চাৰ্টিফিকেট ইত্যাদি চাৰ্টিফিকেটবোৰ আনিছে তেওঁলোকৰ বাবে তন্নতন্নকৈ নথিপত্ৰসমূহ পৰীক্ষণ কৰিব। গতিকে DEE LPUPৰ ভেৰিফিকেশ্যন হয়তো অলপ পলম হ'ব পাৰে বুলি তেখেতে জনালে। গতিকে আহকচোন তেখেতে কি ক'লে এবাৰ আপোনালোকক শুনাবলৈ যত্ন কৰোঁ। বহু ভুৱা চাৰ্টিফিকেট আহিছে, বিশেষকৈ DLED বাহিৰৰ পৰা লৈ অনা DLED। গতিকে DLEDৰ চাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশ্যন আমি কি মতে হ'ব, কেনেধৰণে কি কথাখিনি চাম, এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল। ইয়াৰ এটা SOP প্ৰস্তুত হৈছে। গতিকে কোনেও ভুৱা চাৰ্টিফিকেট দি পেলাই যাতে এই পৰীক্ষাৰ দেওনাখন পাৰ হৈ বা এই বাছনিৰ দেওনাখন পাৰ হৈ যাব নোৱাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে ইয়াৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এতিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ SOP এখন প্ৰস্তুত হৈছে। আৰু যিহেতু প্ৰতিখিলা কাগজ তন্নতন্নকৈ চাব লাগিব, যিহেতু তেওঁলোকে অভিযোগ দিছে যে বহু ভুৱা চাৰ্টিফিকেট আহিছে, এতেকে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো শ্ল' হোৱাৰ সম্ভাৱনা আছে, সেইটো মই আগতীয়াকৈ জনাই দিছোঁ। গতিকে আপোনালোকে নিশ্চয় শুনিলে তেখেতে কি ক'লে ইয়াৰ ওপৰত। গতিকে আপোনালোকৰ মন্তব্যসমূহ কাৰ কেনেকুৱা প্লিজ আমাৰ কমেণ্ট বক্সত জনাব যে এইটো কৰিলে ভাল হ'ব নে বেয়া হ'ব, কাৰ কেনেকুৱা প্ৰব্লেম হ'ব পাৰে। আপোনালোকে নিশ্চয়কৈ আমাৰ এই ভিডিঅ'ৰ কমেণ্ট যোগে আপোনালোকে জনাব পাৰে। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। থেংক ইউ।